এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় সন্ধিয়া 6 বজাৰ বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে ৰাজ্যসভাত খালী হোৱা অসমৰ 2খন আসনৰ বাবে বিজেপিৰ প্ৰাৰ্থী প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু প্ৰাক্তন বিধায়ক মিছন ৰঞ্জন দাসে আজি মনোনয়ন পত্ৰ দাখিল কৰে প্ৰাৰ্থী দুগৰাকীৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৰাজ্যৰ কেইবাগৰাকী মন্ত্ৰী বিধায়ক তথা শাসকীয় মিত্ৰজোঁটৰ কেইবাগৰাকী জ্যেষ্ঠ নেতা উপস্থিত থাকে উল্লেখযোগ্য যে অসমৰ ৰাজ্যসভাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী সন্দৰ্ভত আলোচনাৰ বাবে কালি নতুন দিল্লীত কেন্দ্ৰীয় নেতৃত্বৰ সৈতে অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল উল্লেখযোগ্য যে সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপটত বিজেপিৰ হৈ প্ৰাৰ্থিত্ব আগবঢ়োৱা দুয়োগৰাকী প্ৰতিনিধি বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাটো নিশ্চিত হৈ পৰিছে অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন কাইলৈৰ পৰা দিছপুৰত অনুষ্ঠিত হ'ব 30 আগষ্টলৈ চলিবলগীয়া এই অধিৱেশনৰ কাইলৈ প্ৰথম দিনা শৰৎকালীন অধিৱেশনৰ কাৰ্যসূচী স্থিৰ কৰা হ'ব এই অধিৱেশনত ৰাজহ বিভাগৰ 2খন বিধেয়ক উত্থাপনৰ সম্ভাৱনা আছে তদুপৰি 2024-25 বৰ্ষৰ মঞ্জুৰিৰ বাবে পৰিপূৰক দাবী উত্থাপন তথা চৰকাৰী বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱনা আছে 27 আগষ্টত সংকল্প প্ৰস্তাৱ আৰু আন কেইখনমান বিধেয়ক উত্থাপনৰো সম্ভাৱনা আছে 28 আগষ্টত পৰিপূৰক মঞ্জুৰিৰ বাবে দাবীসমূহৰ ওপৰত আলোচনা আৰু ভোটদান হ'ব বুলি জানিব পৰা গৈছে এইবাৰৰ অধিৱেশনত বিৰোধী পক্ষই স্মাৰ্ট মিটাৰ সংস্থাপনৰ ফলত বিদ্যুৎ মাচুল বৃদ্ধি গুৱাহাটীৰ বান পৰিস্থিতি মূল্য বৃদ্ধিকে ধৰি কেইবাটাও বিষয়ক লৈ বিতৰ্ক সৃষ্টি কৰাৰ সম্ভাৱনা আছে ইফালে অধিৱেশনৰ পূৰ্বে আজি অসম বিধানসভাৰ নতুন ভৱনত সকলো দলৰ নেতাসকলৰ উপস্থিতিত এখন বৈঠক অনুষ্ঠিত হয় বৈঠকত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী উপাধ্যক্ষ ডাঃ নুমল মমিন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী পীযুষ হাজৰিকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ লগতে বিধানসভাৰ ভালেসংখ্যক সদস্য উপস্থিত থাকে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উত্তৰ পূব মণ্ডলৰ সঞ্চালক প্ৰধান কে সতীশ নাম্বুদিৰিপাদে আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম পৰিদৰ্শন কৰে মৈদাম ক্ষেত্ৰত উপস্থিত হৈ তেওঁ কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ অধীনত থকা মৈদামসমূহৰ লগতে ৰাজ্যিক প্ৰত্নতত্ব সঞ্চালকালয়ৰ অধীনত থকা মৈদামসমূহ পৰিদৰ্শন কৰি স্থানীয় লোকৰ সৈতেও মত বিনিময় কৰে ইয়াৰ লগতে তেওঁ চৰাইদেউ প্ৰত্নতাত্বিক সংগ্ৰহালয়ো পৰিদৰ্শন কৰে মহিলা আৰু শিশু কল্যাণ বিভাগৰ উদ্যোগত 100 দিনীয়া বিশেষ সজাগতা অভিযানৰ অংশ হিচাপে পঞ্জীয়ন সপ্তাহৰ সৈতে সংগতি ৰাখি মাজুলী জিলা মহিলা আৰু শিশু কল্যাণ বিভাগ তথা জিলা প্ৰশাসনৰ উদ্যোগত আজিৰে পৰা কমলাবাৰী মিলন সংঘত সংযোগ মেলা অনুষ্ঠিত হৈছে এই মেলা জিলাখনৰ আয়ুক্ত কাবেৰী বি শৰ্মাই শুভাৰম্ভ কৰে সবল নাৰী সুৰক্ষিত ৰাষ্ট্ৰক বিষয় হিচাপে লৈ আয়োজিত এই কাৰ্যসূচীত 8খন বিপণী মুকলি কৰা হৈছে বিপণীসমূহৰ দ্বাৰা মহিলা আৰু শিশুসকলৰ কল্যাণৰ বাবে কি কি আঁচনি ৰূপায়ণ কৰা হৈছে আৰু ইয়াৰ দ্বাৰা জনসাধাৰণ কিদৰে উপকৃত হ'ব সেই বিষয়ে আলোকপাত কৰা হৈছে গোলাঘাট জিলাৰ সৰুপথাৰ মহাবিদ্যালয়ত আজি চাহ প্ৰযুক্তি আৰু ব্যৱস্থাপনাৰ এবছৰীয়া পাঠ্যক্ৰমৰ শুভাৰম্ভ কৰা হয় ছাত্ৰ ছাত্ৰীসকলক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ লগতে সংস্থাপনৰ প্ৰতি লক্ষ্য ৰাখি মহাবিদ্যালয়খনত এই পাঠ্যক্ৰম আৰম্ভ কৰা হৈছে উল্লেখযোগ্য যে অসম কৃষি বিশ্ববিদ্যালয়ৰ সৈতে সৰুপথাৰ মহাবিদ্যালয়ে কৰা এখন বুজাবুজিৰ চুক্তিৰ পৰিপ্ৰেক্ষিতত এই এবছৰীয়া পাঠ্যক্ৰম মুকলি কৰা হৈছে অসম কৃষি বিশ্ববিদ্যালয়ৰ চাহ কৰ্ম আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অন্তৰ্গত এই পাঠ্যক্ৰমে অনাগত দিনত ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰিব বুলি আশা কৰা হৈছে যোৰহাট জিলাৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানে আজিৰে পৰা 3দিনীয়া কাৰ্যসূচীৰে কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ অৰ্থ সাহায্যত প্ৰকৃতি সম্পৰ্কীয় প্ৰশিক্ষণ শিবিৰ মুকলি কৰিছে এই শিবিৰত জিলাখনৰ 3খন কেন্দ্ৰীয় বিদ্যালয় তেল আৰু প্ৰাকৃতিক গেছ আয়োগ উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠানৰ লগতে বায়ুসেনা কেন্দ্ৰৰ 20গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষ কেইগৰাকীয়ে শিবিৰত অংশগ্ৰহণ কৰি প্ৰকৃতি সংৰক্ষণ তথা মানুহৰ জীৱনশৈলী সলনি কৰি পৃথিৱীখনক সুন্দৰভাৱে গঢ়ি তুলিবলৈ ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনায় প্ৰতিষ্ঠানৰ সঞ্চালক ড নীতিন কুলকাৰ্ণীয়ে দেশৰ বন সংৰক্ষণ আৰু সংবৰ্ধনৰ ওপৰত গুৰুত্ব আৰোপ কৰে এই শিবিৰৰ অংশ হিচাপে শিক্ষাৰ্থীসকলক প্ৰতিষ্ঠানটোৰ বিভিন্ন বিষয়ৰ উপৰি কহৰাৰ ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য উদ্যান বন্য জীৱ জন্তু উদ্ধাৰ কেন্দ্ৰ এৰিমুগা গৱেষণা প্ৰতিষ্ঠান আদি ভ্ৰমণ কৰোৱা হ'ব সম্ভাৱ্য বান পৰিস্থিতিক লৈ মৰিগাঁও জিলাৰ বাসিন্দাসকললৈ জিলা প্ৰশাসনে সতৰ্কতামূলক জাননী জাৰি কৰিছে মেঘালয় পাৱাৰ জেনেৰেশ্যন কৰ্পোৰেচন লিমিটেডে উৰিয়াম নদীৰ তলৰ অঞ্চল আৰু উমিয়াম বান্ধৰ সিপাৰৰ অঞ্চলত প্ৰবল বৰষুণ আৰু পানী নিৰ্গমন বৃদ্ধিৰ বাবে সম্ভাৱ্য বান পৰিস্থিতিক লৈ সতৰ্কবাণী জাৰি কৰিছে এই বান্ধৰ পানীয়ে জিলাখনৰ কিলিং নদীৰ কাষৰীয়া নেলি গোভা আদি অঞ্চলত ক্ষতি কৰাৰ আশংকা কৰা হৈছে সেয়েহে জাননীযোগে জিলা প্ৰশাসনে মৰিগাঁওবাসী ৰাইজক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে